প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাজহুৱাকৈ অপমান কৰিলে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক। ৰাজহুৱা জনসভাত সন্মুখত বহুৱাই ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰীগৰাকীৰ ওপৰত উজাৰিলে ক্ষোভ। মোদীৰ এই ক্ষোভিত ভাষণ শুনি হাত চাপৰি বজালে ৰাইজে। নীৰৱ নিমাত হৈ মোদীৰ সন্মুখতে বহি ৰল হিমন্ত। 2021 বিধানসভা নিৰ্বাচনত পুনৰ অসমত বিজেপিক জয়যুক্ত কৰিবলৈ অসমলৈ আহিছিল দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। লক্ষ্য 2021 বিধানসভাৰ গাদী। অসমলৈ আহি ঢেকিয়াজুলিৰ এখন নিৰ্বাচনী সভাত নিজৰ ভাষণেৰে ৰাইজৰ মাজত ৰঙীন সপোনৰ চমক সৃষ্টি কৰা পৰিলক্ষিত হ'ল। কিন্তু ভাষণৰ মাজতে ঘটিল অঘটন। মোদীয়ে হিমন্তৰ ওপৰত উজাৰিলে ক্ষোভ। प्रथमे শুনক निर्वाचनी सभात मोदी भाषण दिया किछु अंश। आपको 5 साल पहले का वो समय याद होगा जब असम के ज्यादातर दूरदराज इलाकों में अच्छे हॉस्पिटल केवल सपना होते थे। अच्छे हॉस्पिटल, अच्छे इलाज का मतलब होता था घंटों की यात्रा, घंटों का इंतजार और लगातार अनगिनत कठिनाइयां। भाषणत स्पष्टকৈ পৰিলক্ষিত হৈছে মোদীয়ে হিমন্তৰ ওপৰত ক্ষোভ প্ৰকাশ কৰাৰ কথা। মোদীয়ে ভাষণত 5 বছৰ আগৰ স্বাস্থ্য বিভাগৰ দুৰ্নীতি তথা দুৰ্দশাৰ কথা স্পষ্টকৈ প্ৰকাশ কৰিছে। আমি সকলোৱে জানো যে 5 বছৰৰ পূৰ্বে ৰাজ্যৰ স্বাস্থ্য বিভাগৰ দায়িত্ব আছিল ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ হাতত। কংগ্ৰেছ দলত থাকি 5 বছৰ পূৰ্বে ৰাজ্যৰ স্বাস্থ্য বিভাগৰ দায়িত্ব গ্ৰহণ কৰি আহিছিল হিমন্তই। ঠিক সেই একেই হিমন্তই বৰ্তমান বিজেপি দলৰ পোছাক পিন্ধি পুনৰ ৰাজ্যত স্বাস্থ্য বিভাগৰ দায়িত্বভাৰ গ্ৰহণ কৰিছিল। এতিয়া প্ৰশ্ন হয় নিজৰ এই ভাষণেৰে অসমৰ ৰাইজক কি বুজালে মোদীয়ে? আওপকীয়াকৈ মোদীয়ে অসমৰ ৰাইজক সোঁৱৰাই থৈ গ'ল নেকি হিমন্তৰ ব্যৰ্থতাৰ কথা? मुझे असम के लोगों ने बताया है कि उन्हें हमेशा यही चिंता रहती थी कि कोई मेडिकल इमरजेंसी ना आ जाए। কংগ্ৰেছ দলৰ হিমন্ত আৰু বৰ্তমানৰ বিজেপি দলৰ হিমন্ত পৃথক নেকি? কংগ্ৰেছক সমালোচনা কৰিবলৈ গৈ মোদীৰ জিভা পিছল খালে নেকি? পাহৰি গ'ল নেকি তেওঁৰ আশে পাশে ঘূৰি ফুৰা বৰ্তমানৰ হিমন্তই আছিল সেই সময়ৰ স্বাস্থ্য বিভাগৰ মন্ত্ৰী। आप इस फर्क को आसानी से देख सकते हैं, महसूस कर सकते हैं। आजादी के बाद से 7 दशकों में यानी 2016 तक असम में केवल 6 मेडिकल कॉलेज होते थे। মোদীৰ এই ভাষণৰ পাছত অসমৰ জনসাধাৰণে কিদৰে বিশ্বাসত ল'ব হিমন্তক? মোদীৰ এই ভাষণত উল্লেখ কৰা আন বহু কথাক লৈ ৰাজ্যৰ বিভিন্ন মহলত সৃষ্টি হৈছে বহু প্ৰশ্নৰ। लेकिन इन 5 सालों में ही असम में 6 और मेडिकल कॉलेज बनाने का काम शुरू किया जा चुका है। মোদীয়ে ভাষণত উল্লেখ কৰিছিল মাতৃভাষাতে অধ্যয়ন কৰিব পাৰিব চিকিৎসা বিজ্ঞানৰ ইচ্ছুক ছাত্ৰ ছাত্ৰীসকলে। ঢেকিয়াজুলিত অসম মালা আঁচনি শুভাৰম্ভ কৰি ভাষণ প্ৰসংগত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই কথা ঘোষণা কৰিছিল। তেওঁ কৈছিল ৰাজ্যত অসমীয়া ভাষাতে চিকিৎসা বিজ্ঞানৰ পাঠ্যক্ৰম গ্ৰহণ কৰিব পৰাকৈ এখন মেডিকেল কলেজ থাকিব। कम से कम एक मेडिकल कॉलेज, कम से कम एक टेक्निकल कॉलेज वो मातृभाषा में पढ़ाना शुरू करे। এই সন্দৰ্ভত চৰকাৰে পদক্ষেপ গ্ৰহণ কৰিব বুলিও তেওঁ উল্লেখ কৰিছিল। ইয়াৰ উপৰিও অসমীয়া মাধ্যমত অধ্যয়ন কৰিব পৰাকৈ এখন প্ৰযুক্তিবিদ্যা মহাবিদ্যালয় স্থাপন কৰাৰ কথাও ঘোষণা কৰিছিল দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে। चुनाव के बाद जब नई सरकार बनेगी असम में, मैं यहां असम के लोगों की तरफ से आपको वादा करता हूं कि असम में भी एक मेडिकल कॉलेज स्थानीय भाषा में हम शुरू करेंगे। কিন্তু এই সন্দৰ্ভত উত্থাপিত হৈছে বহু প্ৰশ্ন। প্ৰশ্ন 1,
অসমীয়া ভাষাত কেনেকৈ সম্ভৱ হ'ব মেডিকেল কলেজত অধ্যয়ন? প্ৰশ্ন 2। বহিৰাজ্যৰ পৰা অহা অধ্যাপকসকলে কিদৰে অসমীয়া ভাষাত শিক্ষাদান কৰিব ছাত্ৰ-ছাত্ৰীসকলক? প্ৰশ্ন 3। বিভিন্ন গৱেষণামূলক গ্ৰন্থ বা বিষয়সমূহ অসমীয়া ভাষাত উপলব্ধ হোৱাটো সহজলভ্য হ'বনে? প্ৰশ্ন 4। নভবা নিচিন্তাকৈয়ে নিৰ্বাচনী সভাত এক প্ৰকাৰৰ চমক সৃষ্টি কৰিবলৈকে প্ৰধানমন্ত্ৰীগৰাকীয়ে কৰিলে নেকি এই ঘোষণা? ये डॉक्टर्स असम के अलग अलग क्षेत्रों में दूर दराज इलाकों में अपनी सेवाएं देंगे। পূৰ্বে অসমৰ পৰা বাংলাদেশীক খেদুৱা সপোন দেখুৱাই নিৰ্বাচনী সভাত শ্ৰমক সৃষ্টি কৰিছিল মোদীয়ে। বাংলাদেশী মুক্ত হোৱা সপোন যেনেদৰে অসমবাসীৰ বাবে সপোন হৈয়ে ৰল, ঠিক তেনেদৰে অসমীয়া ভাষাত মেডিকেল কলেজ হোৱাটো অসমবাসীৰ বাবে হ'ব নেকি এটা সপোন? বাস্তৱত অসমীয়া ভাষাত মেডিকেল কলেজ কিমান দূৰ সম্ভৱ তাক লৈ এতিয়া প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অসমৰ একাংশ ৰাইজে। মাতৃভাষাক স্বীকৃতি প্ৰদানৰ উদ্দেশ্যেৰে মেডিকেল পাঠ্যক্ৰম অসমীয়াত আৰম্ভ কৰাটো অতিকৈ গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে বিবেচিত হ'ব বিজেপি চৰকাৰৰ বাবে। কিন্তু অসমীয়া মাধ্যমত মেডিকেল পাঠ্যক্ৰম আৰম্ভ কৰিবলৈ চৰকাৰে যি প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলগীয়া হ'ব, সেই প্ৰত্যাহ্বান আঁকোৱালি ল'ব পাৰিবনে বৰ্তমানৰ শাসকীয় চৰকাৰে, নে এয়া কেৱল প্ৰতিশ্ৰুতিতে সীমাবদ্ধ হৈ ৰ'ব? নিউজ ডেস্ক ৰিপোৰ্ট, এনি টাইম ইণ্ডিয়া।